ৰবিউল আপোনাৰ ওচৰলৈ আহিছোঁ দিনে দিনে এতিয়া বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে গৰম বৃদ্ধি পাইছে তাৰ বাবে এতিয়া ৰাজ্যৰ আন প্ৰান্তত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে পুৱাৰ ৮ বজাৰ পৰা ৭:৩০ বজাৰ পৰা সময়সূচী নিৰ্ধাৰণ কৰা হৈছে কিন্তু গুৱাহাটী মহানগৰীত কিছু ব্যতিক্ৰম সময়সূচী সালসলনি কৰা নাই তেওঁলোকৰ বাবে পানী খোৱা যি ছুটি আছে সেয়া বৃদ্ধি কৰা হৈছে আৰু যি প্ৰাৰ্থনা সভা আছে সেই প্ৰাৰ্থনাসমূহ শ্ৰেণীকোঠাৰ ভিতৰত বা বাৰান্দাত কৰিবলৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা বিভাগৰ তৰফৰ পৰা আপোনাৰ ওচৰলৈ আহিছোঁ আসাকচন্না উৎকট গৰমে এই মুহূৰ্তত ৰাজ্যক দহিছে আৰু ৰাজ্যবাসীয়ে এই গৰমৰ প্ৰকোপ যি ধৰণে আচলতে সূৰ্য দেৱতাই ৰুদ্ৰমূৰ্তি ধৰিছে তাৰ বাবে ৰাজ্যবাসীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসমূহ কণ ছাত্ৰ ছাত্ৰীসমূহে স্কুললৈ গৈ এই গৰমত আচলতে অসহ্যকৰ এটা পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে বিশেষকৈ যোৰহাট লখিমপুৰ সেই জিলাসমূহত পাঠদানৰ যি সময় সেই সময় কিছু সাল সলনি কৰা হৈছে সমান্তৰালকৈ গুৱাহাটী মেট্ৰত যদিও সময়ৰ সাল সলনি কৰা নাই তথাপিও কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি পানী খোৱা ছুটি সেই পানী খোৱা ছুটি ৩ বাৰলৈ বৃদ্ধি কৰা হৈছে একে সময়তে যি প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত নতুবা বাৰান্দাত প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে যিহেতু উৎকট গৰমে এই মুহূৰ্তত ৰাজ্য দহিছে আৰু এই যি নীতি নিৰ্দেশনা কাৰ্যকৰী ইতিমধ্যে হৈছে কিন্তু আমি এই মুহূৰ্তত স্কুলৰ পৰিৱেশ দেখুৱাব পৰা নাই কাৰণ আজি বুদ্ধ পূৰ্ণিমা আৰু যাৰ বাবে স্কুল বন্ধ ৰাখিব লাগিব আৰু কাইলৈ যিহেতু মাধৱদেৱৰ তিথি আৰু পৰহিলৈ শনিবাৰ আৰু শনিবাৰে সেই আমি দৃশ্য দেখুৱাব পাৰিম কিন্তু দুদিন স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে কিছু সকাহ পাইছে আচলতে গৰমৰ বাবে যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ গুৱাহাটীত গৰমৰ যিটো আজিৰ দিনটোত যদি তাপমাত্ৰাৰ কথা কওঁ আজিৰ দিনটোত এই মুহূৰ্তত তাপমাত্ৰা 30 ডিগ্ৰী চেলচিয়াছ আৰু যাৰ বাবে যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'বলগীয়া হৈছে আৰু বিশেষকৈ স্কুলৰ নীতি নিৰ্দেশনাৰ কথা মই ইতিমধ্যে উল্লেখ কৰিলোঁৱে যে যোৰহাটত যি সময়সূচী পুৱা ৮ বজাৰ পৰা স্কুল খোলা হৈছে ৮ বজাৰ পৰা পাঠদান আৰম্ভ হৈছে আৰু পুৱা দিনৰ 12 বজালৈকে সেই পাঠদান অনুষ্ঠিত থাকিব যিসমূহ মধ্য প্ৰাথমিক বিদ্যালয়তো সেই একেধৰণে কিছু সাল সলনি কৰা হৈছে গুৱাহাটী মেট্ৰত যদিও যি সময়ৰ সাল সলনি হোৱা নাই তথাপিও কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতে স্বাস্থ্যৰ প্ৰতি কোনো ধৰণৰ স্বাস্থ্যৰ প্ৰতি সজাগ সচেতন হৈ থাকে আৰু সেইবাবেই তেওঁলোকক 3 বাৰলৈ পানী খোৱা ছুটি দিয়া হৈছে আৰু যি প্ৰাৰ্থনা সভা সেই প্ৰাৰ্থনা সভা বিদ্যালয়ৰ ভিতৰত শ্ৰেণীকোঠাৰ ভিতৰত নতুবা যি বাৰান্দাত অনুষ্ঠিত কৰা নীতি নিৰ্দেশনা দিয়া হৈছে গুৱাহাটীত যিহেতু আমি পূৰ্বেও দেখিবলৈ পাওঁ গৰমৰ সময়ত আচলতে কি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হয় গৰমত মানুহ ওলাব নোৱাৰে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় আৰু বিভিন্ন সময়ত বিভিন্নজনে উৎকট গৰমৰ পৰা কিছু হাত সাৰিবলৈ তেওঁলোকে শীতল পানীয় ব্যৱহাৰ কৰে বা তেওঁলোকে যি নাৰিকলৰ পানীয়ে হওক বা বিভিন্ন ধৰণৰ শীতল পানীয় তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে সেৱন কৰি আচলতে গৰমৰ পৰা কিছু ৰক্ষা পাবলৈ চেষ্টা কৰে কিন্তু গৰমৰ প্ৰকোপ এই ধৰণে বৃদ্ধি পাইছে যে আচলতে মানুহ বাহিৰলৈ ওলাই অহাটো এক প্ৰকাৰ কঠিন হৈ পৰিছে আৰু তেনে সময়ত কণ ছাত্ৰ ছাত্ৰী আচলতে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু এই গোটেই ব্যৱস্থাটোক আচলতে চৰকাৰে যিহেতু কিছু যি নীতি নিৰ্দেশনা জাৰি কৰিছে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু সেইবাবে হয়তো যিসকল কৰ্মচাৰীৰ ক্ষেত্ৰতো কিছু ব্যৱস্থা কৰিব কিছু নীতি নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে কাৰণ কৰ্মচাৰীসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগিব কাৰণ গৰমৰ সময়ত এই ধৰণে তেওঁলোকে কাম কৰাটো অতি কঠিন হৈ পৰিছে কাৰণ গুৱাহাটীত মই যদি এই মুহূৰ্তত গণেশগুৰি পৰিৱেশ দেখোঁ গণেশগুৰিত এই মুহূৰ্তত ৰবিউল এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে আৰু এতিয়া উৎকট গৰম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যাৰ বাবে শিক্ষা বিভাগৰ তৰফৰ পৰা কণ শিক্ষাৰ্থীসকলৰ বাবে কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছে পানী খাবলৈ 3 বাৰকৈ ছুটি দিয়া হ'ব কণ শিক্ষাৰ্থীসকলক সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন জিলাত পাঠদানৰ সময়সূচী সলনি কৰা হৈছে গৰমৰ বাবে